হাই গাইজ সকলোকে শুভেচ্ছা জনাইছোঁ। আজি মই কাজিৰঙা বুঢ়িয়াই এই বহা স্থানৰ বুঢ়িয়াই জেগাৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ। যিহেতু ঐক্যৰ যাত্ৰাত আছোঁ অসমীয়া জাতিৰ, সেয়েহে আজি মই তেৰাক মাতৃক শ্ৰদ্ধা নিবেদিছোঁ আৰু আপোনালোকৰ বাবে আমাৰ জাতিটোৰ বাবে আগুৱাই গৈছোঁ। মই আজি তেজপুৰ বুঢ়ীমাই মন্দিৰ, এয়া কাজিৰঙাৰ মাজত আছোঁ। কাজিৰঙাৰ মাজত হোৱা দেখিছে আপোনালোকে হৰিণ বুলিয়ে নকয়, আছে। আৰু বৰ্তমান অকণমান ৰৈছোঁ, জিৰণি লৈছোঁ, যিহেতু মই তেজপুৰ গৈ আছোঁ। তেজপুৰ দুদিনমান থাকিম, সমন্বয়ৰ যাত্ৰাত আছোঁ। চব আপোনালোকক টানি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া পশু পক্ষী হৰিণ ইত্যাদি। এয়াই আমাৰ ৰাষ্ট্ৰীয় উদ্যান। এয়া পৰ্যটক, এয়া পৰ্যটক আমাৰ কাজিৰঙা উপভোগ কৰাৰ একটা প্লেচ কেন্দ্র। রোড গড় এটা আছে, টানি দেখাবলৈ চেষ্টা কৰিছোঁ। গড় এনেদৰে চাই আছে আমাৰ কাজিৰঙাৰ পৰ্যটকসকল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙাৰ ভিতৰত ৰাস্তা বনাই আছে, এনেদৰে পুৰা পাহাৰত ধৰি আছে। অকণ ৰৈছোঁ তেজপুৰ দেখিছে। এয়া ব্ৰহ্মপুত্ৰ, নগাঁও ফালেও তেজপুৰ সমষ্টি আছে। এনেধৰণৰ কথা আছে। এক কলীয়া ভোমোৰা দলং, কলীয়া ভোমোৰাৰ নামত এই দলং উৎসৰ্গিত কৰিছে ভোমোৰাগুৰি দলং। ইতিমধ্যে মই শোণিতপুৰত আছোঁ। কি ঠাইত আছোঁ দাদা? নতুন বৈঠা ভঙা চেণ্টাৰ। এই নতুন বৈঠা ভঙা চেণ্টাৰত আছোঁ, সমন্বয়ৰ বাবে আছোঁ। হাই গাইজ, মই যাযাবৰী সকলোৱে জানে। বৰ্তমান আছোঁ মই শোণিতপুৰ তথা তেজপুৰৰ ৰৌমাৰী গাঁৱত। 3 বছৰমান হোৱাৰ পিছত আমাৰ ইয়ালৈ 4 বছৰ হ'লগৈ আপোনাক লগ পোৱা মই। তাৰপিছত এই আমাৰ খেল মাটিত আমাৰ জিলা পৰ্যায়ত এটা সমিতি গঠন কৰিব লাগে বুলি আমি কেইজনমানে লগ হৈ মেলি এনেকৈ মাতিলোঁ। মানুহ যথেষ্টখিনি হ'লোঁ। হোৱাৰ পিছত খেলমাটি আমাৰ চত্ৰমান চুব্বা
এম ই স্কুলত মিটিংখন পাতি তাতে জিলা সমিতি এখন গঠন কৰা হ'ল কমিটিখন গঠন কৰি তাৰপিছত মোক তাতে সভাপতি ৰাখিলে বোলে কাৰ্যকৰী আছিল কাৰ্যকৰী নে কিবা তাৰপিছত থাকিলোঁ ললিত বসুমতাৰী প্ৰাঞ্জল বৰা এনেকৈ কৰিলোঁ বাকী ছাত্ৰমান আছিল থকাৰ পিছত এক্সিকিউটিভ দিম আৰু এটা আছে এতিয়াও এইটো চলি আছে মানে চৰকাৰে পিছতহে লৈছে প্ৰায় 10 বছৰমানৰ পিছতহে লৈছে আমাৰ যিটো ফাণ্ড বুলি কয় আমাৰ অসমীয়াত আজিকালি যিটো গ্ৰুপ কৰিবলৈ লৈছে আত্মসহায়ক গোট সেই আত্মসহায়ক গোট চৰকাৰে লোৱাৰ 10 বছৰ আগতে আমি কৰিছোঁ এতিয়াও চলি আছে হয় বাংলাদেশত উদাহৰণ দিয়ে যে বাংলাদেশত কৰিছে আমি সেই সময়তে কৰিছোঁ যিহেতু মই তেজপুৰত আহিছিলোঁ শোণিতপুৰত আহিছিলোঁ আজি 3 দিন হ'ল আমাৰ সাংস্কৃতিক মঞ্চনৰ যাত্ৰাত আমি বিশেষভাৱে বহিলোঁ আমাৰ খুৰা কমিশ্যন মিলেৰ ঘৰত আৰু ইতিমধ্যে তেখেতলোক আছে আমি অনাগত দিনত কেনেকৈ আগবাঢ়ি যাম এই বিশেষভাৱে শোণিতপুৰে দায়িত্ব ল'ব শোণিতপুৰে নেতৃত্ব ল'ব অসমৰ বাবে অসমীয়া জাতি ৰাতি ৰাতি গৈ আছোঁ গৈ